যে আজি দুদিন আগত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি মন্ত্ৰী জুৱেল ওৰামে অসমত আহি কৈছে যে অসমৰ কোচাছমুখীৰ লগতে 6 জনজাতিকৰণৰ সম্পৰ্কত এটা বিবেচনাধীন হৈ আছে। আৰু একেখিনি কথা তেখেত কিছুদিন আগতেও কৈছিল। আৰু অসমৰ কেইবাজনো সাংসদে লোকসভাত জনজাতিকৰণৰ বিষয়টো যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়াও কেন্দ্ৰীয় চৰকাৰে কৈছে যে ৰাজ্য চৰকাৰখনে প্ৰতিবেদন নিদিয়াৰ কাৰণে আমি 6 জনজাতিকৰণ কৰিব পৰা নাই। ৰাজ্য চৰকাৰখনৰ মন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি মন্ত্ৰীগোট গঠন কৰি দিছে সেই মন্ত্ৰীগোটে আজিলৈকে এটা সূত্ৰ উদ্ভাৱন কৰিব পৰা নাই, যাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দিব পৰা নাই, যাৰ কাৰণে জনজাতি বিষয়টো সমাধান কৰিব পৰা নাই। এতিয়া কথা হ'ল যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰখনৰ কথাৰ যিটো সামঞ্জস্য, এই সামঞ্জস্যটো আমি দেখা নাই। আৰু এইটো প্ৰমাণ হৈছে আচলতে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যে জনজাতিকৰণৰ বিষয়টোক লৈ অকল নিৰ্বাচনী টপ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল, এই 6 জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকে আৱেগ অনুভূতিলৈ বিক্ৰী কৰিছিল, এই কথাটো স্পষ্ট হৈ পৰিছে। আজি কেন্দ্ৰত বিজেপি তৃতীয়বাৰৰ কাৰণে শাসনত আহিলে। আজি অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চৰকাৰ চলি আছে। আৰু 2019 চনত ৰাজ্যসভাত যেতিয়া অসমৰ 6 জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল, সেই বিধেয়কখনৰ পৰৱৰ্তী সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠিত মন্ত্ৰীগোটে কোচাছমুখীৰ লগতে 5 জনগোষ্ঠীৰ প্ৰতিনিধিৰ লগত বহিছিল, বা অসমৰ যিসকল জনজাতি সংগঠনে আমাক জনজাতিকৰণৰ বিৰোধিতা কৰিছিল তেখেতসকলৰ লগতো কিন্তু বহিছিল। কিন্তু আজিলৈকে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে। এইটো দেশ প্ৰমাণ হৈছে যে শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যিটো কথা কৈছে যে আমি বিবেচনাধীন কি, কিন্তু আগতেও কৈছিল যে মানে গৃহমন্ত্ৰীৰ টেবুলত মানে পৰি আছে, প্ৰধানমন্ত্ৰীৰ বিবেচনাধীন হৈ আছে। এই এনেকুৱা ধৰণৰ কথা কৈ আজি কোচাছমুখী জনগোষ্ঠীক তেওঁলোকে চৰমভাৱে প্ৰতাৰণা কৰিছে, স্পষ্ট হৈ পৰিছে। সেইটোৱে আপোনালোকে দেখিছে জনজাতিকৰণৰ বিষয়টো যেতিয়া কৈছিল, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তদানীন্তন কংগ্ৰেছ চৰকাৰে বিধানসভাৰ মজিয়াত বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এক প্ৰস্তাৱ তেওঁলোকে যুগুতাইছিল, যাৰ কাৰণে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে 6 জনজাতিকৰণৰ সম্পৰ্কত তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নাই। যদি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত বিধানসভাৰ মজিয়াত যদি থৈ দিছে, তেতিয়া বৰ্তমান ৰাজ্য চৰকাৰখনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুৰব্বী, বিধানসভাত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সেই প্ৰস্তাৱ তেওঁলোকে সংশোধন কৰি এই 6 জনজাতিকৰণ কেনেকৈ কৰিব পাৰে সেইটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰে। কিন্তু এতিয়া তেওঁলোকৰ জনজাতিসকলক কৰা এই প্ৰতাৰণাৰ পৰা ৰক্ষা পাবৰ কাৰণে বা জনজাতি কৰ্মীবোৰ কাৰণে তেওঁলোকৰ যে আচলতে কোনো ধৰণৰ ইচ্ছা নাই, এই কথাটো আজি প্ৰমাণ কৰিবৰ কাৰণে এতিয়া বোকা চতিয়া ৰাজনীতিৰ জৰিয়তে আজি কংগ্ৰেছক দোষাৰোপ কৰি আছে। কংগ্ৰেছ চৰকাৰৰ দিনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী মন্ত্ৰী আছিল। সেই সময়ত তেওঁ নিজে বিধানসভাত আছিল, তেওঁৰ অজ্ঞাতেতো কংগ্ৰেছে এই ধৰণৰ প্ৰস্তাৱ লোৱা নাছিল। আজি তেওঁলোকৰ মানে দুৰ্বলতা ঢাকিবৰ কাৰণে কংগ্ৰেছক দোষাৰোপ কৰি পেলাই তেওঁলোকে আজি 6 জনজাতিকৰণৰ বিষয়টো আজি থাপি থুপি তেওঁলোকে ৰাখিব গৈছে। আৰু এই কথাটোক লৈ শেহতীয়াভাৱে উজনি অসমৰ কেইবাটাও সংগঠনে আজি বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আজি তেওঁলোকে বাধ্য হৈছে। একেদৰে আজি আক্ৰাচুই বিজেপি হাতাও কোচাছমুখী বাছাৰ দৰে তেওঁলোকে হুংকাৰ দিব লগা হৈছে। এটা আক্ৰাচুকতে ইতিমধ্যে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামৰ পুতলিকা দাহ কৰিছে। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে আগন্তুক ডিচেম্বৰ মাহৰ পৰাই আমি ধাৰাবাহিকভাৱে জনজাতিকৰণৰ দাবীত আমি আন্দোলন কৰিম। আৰু এইবাৰ আমাৰ আন্দোলন হ'ব মিছন ST। যেতিয়ালৈকে মিছন ST সফল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু আগন্তুক যি অসম বিধানসভাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত আগতে যদি অসমৰ 6 কোচাছমুখীসকলৰ জনজাতিকৰণ তেওঁলোকে মানে ফুলফিল নকৰে, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ'ব। আৰু আমি কোচাছমুখী অধ্যুষিত অঞ্চলত বিজেপি হাতাও কোচাছমুখী বাছাও আমি নিশ্চিতভাৱে কৰিবৰ কাৰণে কিন্তু আমি সাজু আছোঁ। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিছোঁ যে আপোনালোকৰ চৰকাৰে দলে দিয়া যি প্ৰতিশ্ৰুতি দিছিল 2014 চনত আপোনালোকে স্পষ্টভাৱে কৈছিল, আপোনালোকৰ নিৰ্বাচনী ভিছন ডকুমেণ্টৰ 1 নম্বৰত প্ৰকাশ কৰিছিল যে অসমৰ 6 জনজাতিকৰণ কৰিব। এতিয়া আপোনালোকে জনজাতিকৰণৰ পৰা দূৰৰ কথা, শেহতীয়াভাৱে আকৌ আপোনালোকে
মাটিৰ মালিকীস্বত্ব নামজাৰি ক্ষেত্ৰত আপোনালোকে 3টা প্ৰজন্মৰ নথিপত্ৰ দিব লাগে বুলি আপোনালোকে আমাক কৈছিল। গতিকে তেওঁলোকে যে খিলঞ্জীয়া বিৰোধী জাতি মাটি ভেটিৰ কথা কোৱা কেন্দ্ৰ বিজেপিত অধিষ্ঠিত বিজেপি চৰকাৰ যে আচলতে খিলঞ্জীয়া বিৰোধী, তেওঁলোকে বাংলাদেশ বা অন্যান্য ৰাষ্ট্ৰৰ পৰা অহা বিদেশীকহে আচলতে সংস্থাপনৰ কাৰণে তেওঁলোকে আজি কাৰ দৰে এখন আইন আজি অসমত তথা ভাৰতবৰ্ষত লাগু কৰিছে, ইমপ্লিমেণ্ট কৰিব ওলাইছে, এই কথাটো আজি প্ৰমাণিত হৈছে। গতিকে নিশ্চিতভাৱে ইয়াৰ যোগ্য প্ৰতিদ্বন্দ্বীৰ আগন্তুক দিনত যি বিধানসভা নিৰ্বাচন আছে তাত তেওঁলোকে পশ্চাদমুখীসকলৰ পৰা যোগ্য প্ৰতিদ্বন্দ্বী লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমাৰ লগত চিলাৰা সেনা স্বতন্ত্ৰৰ মানে উপসভাপতি আমাৰ দিব্যজ্যোতি পাঠক আছে, সদস্য আমাৰ সচেতন মঞ্চৰ আমাৰ সদস্য ধনজিৎ ডাঙৰীয়া আছে। এতিয়া অহা 13 তাৰিখে চিডলি আৰু বঙাইগাঁৱত লগতে অসমৰ আৰু 3 ঠাইত 5টা বিধানসভাৰ উপ নিৰ্বাচন হ'ব। পশ্চাদমুখী জাতীয় পৰিষদে আমি ইতিমধ্যে কৈছিলোঁ যে নিৰ্বাচনৰ সময়ত আমি এক সঠিক সিদ্ধান্ত ল'ম। কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ মাজত আমাৰ এই বিষয়টো আলোচনা হৈছিল, পশ্চাদমুখী জাতীয় পৰিষদৰ মাজত আলোচনা হৈছিল। কিন্তু আমি এইবাৰ নিৰ্বাচনত এই উপ নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব দিয়াৰ পৰা আমি আঁতৰি থাকি আমি সপপূৰ্ণ কাৰোবাক আমি সমৰ্থন কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ আমি চিন্তাৰ চৰ্চা কৰিছিলোঁ। যে আপোনালোকে দেখিছে আজি বঙাইগাঁও বিধানসভা সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিচিত। যোৱা 38 বছৰে বঙাইগাঁও বিধানসভাক আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিল আৰু এইবাৰ তেখেত বিধানসভাৰ মজিয়াৰ পৰা লোকসভাৰ মজিয়ালৈকে তেওঁ নিৰ্বাচিত হৈ গৈছে আৰু বঙাইগাঁও বিধানসভা সমষ্টিত স্বাভাৱিকতেই উপ নিৰ্বাচন আহি পৰিলে। এতিয়া আমি দেখিছোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যোৱা 38 বছৰে কিন্তু তেওঁৰ যোগ্য উত্তৰসূৰী হিচাপে অসম গণ পৰিষদ দলৰ পৰা তেওঁ প্ৰাৰ্থী দিব নোৱাৰিলে, যাৰ ফলত আজি অসম গণ পৰিষদৰ নিজৰ মাজতেই সংঘাত হৈছে। যোৱা 38 বছৰে তেখেতৰ গাৰ ছাৰ দৰে লাগি থকা সভাপতি বিজয় সিংহ, ছেক্ৰেটাৰী শৈলেন চৰকাৰৰ পৰা আৰম্ভ কৰি কেইবাজনো তেখেতৰ সতীৰ্থই আজি অসম গণ পৰিষদ ত্যাগ কৰি পেলাই আজি নিৰ্দলীয়ভাৱে তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াইছে আৰু সেই দলটোৰ পৰা বিখত গাৰ প্ৰকাশ কৰিছে। আৰু আমিও অলপ দুখ পাইছোঁ, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই, তেওঁলোকৰ দলটোৰ প্ৰতিও আমাৰ শত্ৰুতা নাই। তেখেতৰ আজি পত্নী বঙাইগাঁও উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আমাৰ তাত বিৰোধিতা নাই, শুভেচ্ছা আমাৰ আছে। কিন্তু আমি দেখিছোঁ যোৱা 38 বছৰে কিন্তু অপ্ৰিয় সঁচা কথা, অসম বিধানসভাৰ মজিয়াত অসমৰ পশ্চাদমুখী জনগোষ্ঠীক জনজাতিকৰণৰ সম্পৰ্কত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কোনো ধৰণৰ তেওঁ মাত নামাতিলে। জনজাতিকৰণৰ বিষয়টোৰ লগত বিধানসভাৰ মজিয়াত কেতিয়াও তেওঁ চৰকাৰৰ ওচৰত কোনো ধৰণৰ ডিবেটত তেওঁ লিপ্ত হোৱা নকল। আৰু একেগৰাকী ব্যক্তি আজি সংসদৰ মজিয়ালৈকে গৈছে যে আৰু 4 বছৰ কাৰ্যকাল আছে, আমি দেখা পাম আচলতে প্ৰকৃতাৰ্থত তেওঁ অসমৰ পশ্চাদমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত অসম মানে ভাৰতবৰ্ষৰ সংসদৰ মজিয়াত ক'বনে নক'ব। কিন্তু আমি দেখিছোঁ যে বিগত 38 বছৰে তেখেতে নক'লে, কিন্তু আমাৰ মনে নধৰে তেওঁ সংসদত এই বিষয়টো ক'ব। আনকি উপ নিৰ্বাচনৰ সময়ছোৱাত অসম গণ পৰিষদৰ শীৰ্ষ নেতাসকল আহিছিল, তেওঁলোকৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু তেওঁলোকৰ দলৰ যিসকল ব্যক্তি আহিছিল, আনকি মুখ্যমন্ত্ৰীও আহিছে, কিন্তু এবাৰো তেওঁলোকে নক'লে যে আমি এইবাৰ কণ্ডত আমি সংসদৰ মজিয়াত ৰাজ্যত পৰি থকা এই বিধেয়কখন আমি কাৰ্যকৰী কৰি অসমৰ ভূমিপুত্ৰ পশ্চাদমুখীসকলক জনজাতিকৰণ কৰি এখনৰ নিৰ্বাচনী সভাত আমি দেখিলোঁ। কিন্তু তাৰ বিপৰীতে এটা আমি দেখিছোঁ, যদিওবা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পশ্চাদমুখী জনগোষ্ঠীক জনজাতিকৰণৰ সুবিধা পায়ো তেওঁলোকে কৰা নাই, কিন্তু এইবাৰ কংগ্ৰেছৰ বঙাইগাঁও সমষ্টিত মানে আমাৰ এগৰাকী ব্যক্তি যিগৰাকী ৰঞ্জিত সিঙক প্ৰাৰ্থিত্ব দিছে, তেখেতক আমি দেখিছোঁ তেওঁৰ ব্যক্তিগত কিছুমান টেলিভিশ্যনতো তেওঁ সাক্ষাৎকাৰ কৈছে যে পশ্চাদমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁ কৈছে যে সংসদ বিধানসভাৰ মজিয়ালৈকে গ'লে তেওঁ এই বিষয়টো সমাধান কৰিব। আৰু যিহেতুকে ৰঞ্জিত সিঙা এগৰাকী পশ্চাদমুখীৰ সন্তান, সুদীৰ্ঘ ধৰি তেওঁ ছাত্ৰ সংগঠনৰ লগত জড়িত আছিল, উচ্চ শিক্ষিত লোক, অসম আৰক্ষী প্ৰশাসনৰ পৰা তেওঁ সৰ্বভাৰতীয় প্ৰশাসনিক হালে পদোন্নতি হৈ তেওঁ আজি অৱসৰ লৈছে
আৰু ইয়াৰ হৈছে ব্যক্তিগতভাৱে তেওঁ এগৰাকী বঙাইগাঁৱৰ উপযুক্ত ব্যক্তি আৰু তেনেকুৱা ধৰণৰ উপযুক্ত আমি ব্যক্তি নিশ্চয় আমি বিচাৰোঁ কিন্তু আমাৰ সন্দেহ হয় যে ব্ৰজেনজিৎ সিংহাই জয়যুক্ত হৈ গ'লেই বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলেই এই বিষয়টো সমাধান হ'বনে নহ'ব কাৰণ বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰখনৰ যদি সদিচ্ছা নাথাকে তেতিয়াহ'লে এগৰাকী বিধায়কে বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলেই কেতিয়াও এই বিষয়টো সমাধান নহয় গতিকে আমি তেখেতলৈও শুভেচ্ছা জনাইছোঁ তেওঁ যদি জয়যুক্ত হৈ বিধানসভালৈ গুচি যায় আমাৰ তাত ক'বলৈ তেওঁৰ ব্যক্তিগতভাৱে মই এটা সময়ত একেলগে আমি ছাত্ৰ সংগঠন কৰিছিলোঁ আজি তেওঁ এক বিশেষ ৰাজনৈতিক দলত গৈছে তেওঁৰ সেই ব্যক্তিগত এটা সিদ্ধান্ত কিন্তু আমি যদি উপযুক্ততাৰ ফালৰ পৰা চাব যাওঁ তেতিয়াহ'লে সঁচাকৈয়ে ব্ৰজেনজিৎ সিংহা বঙাইগাঁও বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এগৰাকী উপযুক্ত ব্যক্তি সেই কথাটো কিন্তু স্পষ্ট কথা আৰু তাৰ বিপৰীতে যিসকল ব্যক্তি অসম গণ পৰিষদৰ পৰা ফালৰি গাইছে শৈলেন চৰকাৰ ডাঙৰীয়া তেখেতো এগৰাকী সুযোগ্য ব্যক্তি সুদীৰ্ঘ দিন ধৰি ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ছত্ৰছায়াত তেওঁ দল কৰিছে আজি সেইগৰাকী ব্যক্তিক ফণীভূষণ চৌধুৰী মানে মান্যতা নিদিলে যথেষ্টভাৱে সন্মান নিদিলে যাৰ কাৰণে অসমত বা বঙাইগাঁৱত আজি আঞ্চলিক শক্তি ভৱিষ্যতৰ এটা অন্ধকাৰ এটা হোৱাৰ দিশে গতি কৰিছে গতিকে শৈলেন চৰকাৰ যদি জয়যুক্ত হয় তাতো আমাৰ ক'ব লগা নাই কিন্তু আমি কথা কৈছোঁ যে এই মুহূৰ্তত বিধানসভাৰ মজিয়াত পশ্চিমবংগ জনগোষ্ঠীৰ সমস্যা হ'লে উপযুক্তভাৱে কোনে উত্থাপন কৰিব পাৰিব দীপ্তি চৌধুৰী পাৰিবনে ব্ৰজেনজিৎ সিংহাই কৰিব পাৰে এই কথাটোক লৈ কিন্তু বঙাইগাঁও বিধানসভাৰ উচ্চ শিক্ষিত লোকসকলে কিন্তু মানে পৰ্যালোচনা কৰিছে আৰু মই ভাবোঁ স্বাভাৱিকতে বঙাইগাঁও বিধানসভাৰ শিক্ষিত চাম সচেতন ব্যক্তিসকলে এই দিশটো চাই পেলাই তেখেতসকলে নিশ্চিতভাৱে তেওঁলোকৰ মতদান তেওঁলোকে প্ৰকাশ কৰিব এইটো মোৰ বিশ্বাস আছে গতিকে মই ব্ৰজেনজিৎ সিংহা ডাঙৰীয়ালৈকেও শুভেচ্ছা আছে দীপ্তিময় চৌধুৰীলৈকেও আছে ভদ্ৰেশ্বৰ বৰ্মন ডাঙৰীয়ালৈকেও শুভেচ্ছা আছে অগ্ৰজ ভাতৃপ্ৰতিম শৈলেন চৰকাৰলৈকে শুভেচ্ছা আছে আৰু আন যিসকল প্ৰাৰ্থী বঙাইগাঁও বিধানসভাত প্ৰতিনিধিত্ব কৰিছে তেখেতলৈকে আমাৰ শুভেচ্ছা আছে নিৰ্বাচিত নিশ্চয় এজনেই হ'ব গতিকে মই ভাবোঁ যে বঙাইগাঁও বিধানসভাৰ সন্মানীয় ভোটাধিকাৰসকলে উপনিৰ্বাচনৰ ভোটদানৰ ক্ষেত্ৰত যথোচিতভাৱে আপোনালোকে লক্ষ্য ৰাখিব যে কাক জয়যুক্ত কৰিলে পশ্চাদমুখীৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰ যিবিলাক সমস্যা এতিয়াও দূৰীকৰণ কৰা নাই ৩৮ বছৰে কাৰ্যকৰী নহ'ল সেইবিলাক যাতে বিধানসভাৰ মজিয়াত কোনোবাই যথেষ্টভাৱে উত্থাপন কৰি আমাৰ পিছপৰা এই বঙাইগাঁও সমষ্টিটোক আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে মই তেখেতসকলকে আহ্বান জনাইছোঁ গতিকে মই ভাবোঁ এইটো এক সিদ্ধান্ত ৰাইজে নিশ্চয় ল'ব